নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 অক্টোবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাই গ'ল 1250 টকা। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপুনি টকা পোৱা নাই এতিয়াই দিয়ক অভিযোগ। আত্মীয়গোটৰ প্ৰতিজন মহিলাৰ একাউণ্টত আকৌ 10,000 টকা প্ৰদান কৰা হ'ব। আপোনাৰ একাউণ্টত আত্মীয়গোটত 10,000 টকা পাইছে নে নাই? যদি আপুনি পোৱা নাই মহিলাসকলৰ বাবে ভাল খবৰ। লগতে ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 12টাকৈ নতুন সুবিধা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিব 21 নম্বৰ কিস্তিত 2,000 টকা। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই আজিয়ে কৰক জিঅ' টেকিং। 18 তাৰিখ হৈছে শেষ সময়সীমা। লগতে বাক্সাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। হয় বন্ধু বান্ধৱীসকল, জুবেদাৰ মৃত্যুক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আজিৰ দিনটোতে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰক। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে 12টাকৈ বৃহৎ সুবিধা প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছে বৃহৎ সুবিধা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপোনাৰ ঘৰত অৰুণোদয় আঁচনি পোৱা নাই তেনে ক্ষেত্ৰত আজি আপুনি অৰুণোদয় আঁচনি আবেদন কৰক। ৰেচন কাৰ্ড থাকিলে আপুনি অৰুণোদয়ৰ সুবিধা ল'ব পাৰিব। পঞ্চায়তৰ জৰিয়তে নতুনকৈ ল'ব পাৰিব অৰুণোদয়ৰ সুবিধা। যদি আপুনি যোগ্য হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী ঘৰ। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? তেনে ক্ষেত্ৰত 18 তাৰিখৰ আগতে আপুনি কৰক জিঅ' টেকিং। হয় বন্ধু বান্ধৱীসকল, চৰকাৰে নতুনকৈ চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিবলৈ আহ্বান জনাইছে। আপোনাৰ মোবাইল ফোনৰ জৰিয়তে চৰকাৰী ঘৰৰ বাবে আপুনি কৰিব পাৰিব জিঅ' টেকিং। মোবাইলৰ জৰিয়তে কেনেকুৱাকৈ কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত জনাই দিম। নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন প্ৰক্ৰিয়া হৈ আছে। ৰেচন কাৰ্ড থাকিলে প্ৰয়োজন নহ'ব চৰকাৰী আয়ৰ প্ৰমাণপত্ৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন নাই। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা। হয় বন্ধু বান্ধৱীসকল, ৰেচন কাৰ্ড থাকিলে আৰু বহুতো সুবিধা লাভ কৰিব জনতাই। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 35 কেজিকৈ চাউল। বজাৰতকৈ বহু কম দামতে লাভ কৰিব ৰাজসাহায্যযুক্ত ৰেচন। যেনেকৈ আপুনি লাভ কৰিব দালি, নিমখ আৰু চেনি। এই 3টা সুবিধা লাভ কৰিব নতুনকৈ। বজাৰতকৈ কম দামতে লাভ কৰিব এই 3টা সামগ্ৰী। অন্তোদয় অন্ন যোজনাৰ অধীনত প্ৰতি পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল। অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়ালে প্ৰত্যেক মাহতে লাভ কৰিব 5 কিলোকৈ চাউল। ৰেচনৰ সামগ্ৰী নাপালে দিব পাৰিব আপুনি অভিযোগ। ইয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰৰ ফালৰ পৰা। হেল্পলাইন নম্বৰটো হৈছে 180034536111। আনহাতে টল ফ্ৰী নম্বৰটো হৈছে 1967। নতুনকৈ ৰেচন সামগ্ৰী দিয়াৰ বাবে ধাৰ্য কৰা হৈছে 370 কোটি টকা। হয় বন্ধু বান্ধৱীসকল, চেনি, দালি আৰু নিমখ দিবলৈ চৰকাৰে 370 কোটি টকা ধাৰ্য কৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড নাই আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দিৱালী কালী পূজাৰ বাবে আহি গ'ল SOP। আতচবাজি ফুটোৱাৰ ক্ষেত্ৰত জাৰি কৰা হৈছে SOP। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। কোনো ধৰণৰ উচ্চ প্ৰবলৰ ফটকা ফুটাব নোৱাৰিব। নিশা 10 বজাৰ পিছত আতচবাজি ফুটাব নোৱাৰিব। কেইবাটাও নতুনকৈ SOP প্ৰকাশ কৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰক। এইকেইটা নিয়ম মানিব লাগিব, অন্যথা পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত। 8টাৰ পৰা 10 বজাৰ ভিতৰতহে ফুটাব পাৰিব আতচবাজি। আতচবাজি ফটকা বিক্ৰী কৰাৰ ক্ষেত্ৰত জাৰি কৰা হৈছে নিৰ্দেশনা। প্ৰতিখন বিপণীৰ লগত ৰাখিব লাগিব ফটকা আতচবাজি বিক্ৰীৰ অনুজ্ঞাপত্ৰ। জনসাধাৰণৰ ক্ষতি হ'ব পৰা উচ্চ প্ৰবলৰ ফটকা ফুটাব নোৱাৰিব। নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিছে SOP। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। সকলোৱে মানিব লাগিব এইকেইটা নতুন নিয়ম, অন্যথা পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গুজৰাটৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছে। গুজৰাটৰ ৰাজনীতিত ধুমুহা। মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ ওপৰত দাখিল কৰা হৈছে পদত্যাগ পত্ৰ। মুখ্যমন্ত্ৰীৰ সৈতে এক জৰুৰী বৈঠকৰ পাছতে পদত্যাগ মন্ত্ৰীসকলৰ। বিজেপি শাসিত গুজৰাটত ৰাজনৈতিক সংকেত। পদত্যাগৰ পূৰ্বে মুখ্যমন্ত্ৰীক সাক্ষাৎ আটাইৰে ৰাজ্যপালৰ ওপৰত দাখিল কৰা হ'ব এই পদত্যাগ পত্ৰসমূহ। গুজৰাটৰ কেবিনেট সম্প্ৰসাৰণৰ প্ৰক্ৰিয়াই পাইছে চূড়ান্ত পৰ্যায়। হয় বন্ধু বান্ধৱীসকল, সমীক্ষা পদত্যাগৰ পাছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। শীঘ্ৰে গঠন হ'ব নতুন চৰকাৰ। কোনে কোনে কৰিব পদত্যাগ? হয় বন্ধু বান্ধৱীসকল, কানুভাই দেশাই কেইবাগৰাকীৰ নাম উল্লেখ কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বাক্সাৰ ঘটনা গৰিহণা সদ অসম উকিল সন্থাৰ এনে ঘটনা ঘটি থাকিলে সমগ্ৰ বিশ্বই অসমক হাঁহিব আইনৰ ওপৰত বিশ্বাস ৰাখিব লাগে জনতাই বাক্সাৰ ঘটনা গৰিহণা উকিল সন্থাই মন্তব্য কৰিছে সংবাদ মাধ্যমৰ ওপৰত কৰা অত্যাচাৰ ক্ষমাৰ অযোগ্য জুবিনৰ আবেগৰ আঁৰ লৈ ৰাজনীতি নকৰিবলৈ সকলোকে আহ্বান জনোৱা হৈছে ৰাজ্যৰ শেহতীয়া ঘটনাক লৈ গৰ্জি উঠিছে সদ অসম উকিল সন্থা নিৰ্দিষ্ট সীমাৰেখাৰ ভিতৰতহে সমাধানৰ চেষ্টা কৰিব লাগে কোনো ঘটনা সীমাৰেখা চেচৰাই গ'লে আইন শৃংখলা বিঘ্নিত হয় আৰু আইনৰ হাতত তুলি লোৱাটো জুবিনৰ আদৰ্শ হ'ব নোৱাৰে সমগ্ৰ ঘটনাত তৃতীয় পক্ষ থকাৰ সন্দেহ কৰিছে অসমক নেপাল বনোৱা খোজা সকলোকে সকিনি প্ৰদান কৰিছে আসামীৰ পক্ষত শুনা আৰু সুৰক্ষা দিয়াটো চৰকাৰৰ দায়িত্ব বাক্সাত আসামীক লৈ যোৱাৰ কাৰণ সেয়াই আছিল আৰু এনেধৰণৰ প্ৰতিবাদ হলে বিশ্বৰ সন্মুখত লাজ পাব অসমে হয় বন্ধু বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৱশেষত ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দলে 21 অক্টোবৰত ছিংগাপুৰত SITৰ সৈতে ছিংগাপুৰ আৰক্ষীৰ বৈঠক SITৰ মুৰব্বী মুনা প্ৰসাদ গুপ্তাৰ নেতৃত্বত যাব দলটোৱে 20 অক্টোবৰত ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল জুবিনৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত ছিংগাপুৰলৈ যাব SITয়ে বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ দেৱৰ বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে বৈঠকত হৈছিল অসমৰ মুখ্যমন্ত্ৰীৰ আৰু বৈঠকৰ পাছতে ছিংগাপুৰৰ চৰকাৰে SITক ছিংগাপুৰ যোৱাৰ অনুমতি দিয়ে আৰু এক চেণ্ডেল যোগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত হ'ব আন্দোলন সাজু থাকক বিজেপি চৰকাৰ হুংকাৰ শৃংখল চলিহাৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক কিয় এনকাউণ্টাৰ কৰা নাই এনেকুৱাকৈ মন্তব্য কৰিছে শৃংখল চলিহাই আৰু এই চৰকাৰৰ দিনত আমি বহু এনকাউণ্টাৰ দেখিলো কিন্তু শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক দুটা গুলি মাৰিবলৈ সাহস নাই নেকি চৰকাৰৰ কেৱল এয়াই নহয় থলগিৰি মানুহে ন্যায় বিচাৰিছে শ্যামকানু আৰু সিদ্ধাৰ্থৰ ওপৰত বীৰত্ব দেখুৱাওক কেৱল এয়াই নহয় নিৰস্ত্ৰ মানুহৰ ওপৰত বীৰত্ব দেখাই লাভ নাই হু ইজ সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্ত এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে অসমৰ জাতীয় জীৱনলৈকে কি অৰিহণা আছে দুয়োটাৰ আৰু কিয় শ্যামকানু মহন্তক আৰু সিদ্ধাৰ্থক এতিয়ালৈকে এনকাউণ্টাৰ কৰা নাই কিয় শ্যামকানুৰ ঘৰত বুলডোজাৰ চলোৱা নাই জুবিন গাৰ্গৰ ভাল পোৱা মানুহবোৰ নিজেই প্ৰতিবাদ কৰিছে প্ৰথমতে পুলিচে লাঠিচাৰ্জ কৰিছে বুলি মন্তব্য কৰিছে ৰাজনৈতিক দলসমূহে ৰাজনীতি কৰিছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত হোৱা আন্দোলন হয় বন্ধু বান্ধৱীসকল এনেকুৱাকৈ শৃংখল চলিহাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ফুল একশ্যন মোডত আৰক্ষী বাহিনী বাক্সাৰ উলিয়াই গুলিয়াই ৰেপিড' একশ্যন ফ'ৰ্চ হয় বন্ধু বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে হাই চিকিউৰিটি জোনত বাক্সা জিলা কাৰাগাৰৰ আশে পাশে কাৰফিউ জাৰি কৰা হৈছে স্থায়ী বাসিন্দাৰ বাহিৰে কোনো অন্য ব্যক্তি প্ৰৱেশ কৰিব নোৱাৰিব সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অনাৰ ফ্ৰেহা বাক্সাৰ পৰিস্থিতি বাক্সা জিলা কাৰাগাৰত শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া ফুল একশ্যন মোডত আৰক্ষী বাহিনী তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবিনৰ মৃত্যু কাৰো বাবে আশীৰ্বাদ হ'ব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে 2026 নিৰ্বাচনৰ পূৰ্বে অসম অশান্ত কৰাৰ চেষ্টা একাংশৰ জুবিনৰ ঘটনাক লৈ মানুহ যিমান তললৈ যাব পাৰে সিমান তললৈ গৈছে আৰক্ষীৰ ভূমিকাৰ পৰা আদালতৰ ভূমিকালৈকে সকলোতে ৰাজনীতি চলিছে বাক্সাৰ ঘটনা তাৰে এটা অংশ ইয়া সাধাৰণ মানুহে বুজি নাপায় বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ আবেগক ৰাজনীতিলৈ ৰূপান্তৰ কৰিব নালাগে একাংশৰ প্ৰচেষ্টা ইয়া নিৰ্বাচনলৈ ইছ্যু কৰিব লাগে বাক্সাৰ ঘটনা মানুহৰ বুকুত লুকাই থকা জুবিনৰ প্ৰতি মৰমৰ প্ৰতিফলন কিন্তু এয়া একাংশৰ বাবে ৰাজনৈতিক মুনাফা এই সময়ত জুবিনক সমালোচনা কৰা লোক জুবিনৰ ফেন হৈ পৰিছে একাংশই ভাবি আছে অসমত নেপাল সদৃশ পৰিৱেশৰ সৃষ্টি কৰা আৰু এই পৰিৱেশ সৃষ্টি কৰাৰ বাবে উঠি পৰি লাগিছে এটা মহল বাক্সাৰ ঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 17 অক্টোবৰত অসমলৈ আহিব ৰাহুল গান্ধী জুবিন গাৰ্গৰ সমাধিত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰাহুল গান্ধীৰ হয় বন্ধু বান্ধৱীসকল আজি ৰাহুল গান্ধী আহিব অসমত গৰিমা গাৰ্গক সাক্ষাৎ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আনুষ্ঠানিকভাৱে জনালে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ৰাহুল গান্ধীৰ ভ্ৰমণে জীৱনৰ ন্যায় আৰু অধিক সবল কৰিব বুলি ঘোষণা কৰিছে 17 অক্টোবৰত অসমলৈ আহিব ৰাহুল গান্ধী আজি হৈছে 17 অক্টোবৰ আজি আহিব ৰাহুল গান্ধী অসমত তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2026ৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ এপ্ৰিলত হোৱাৰ ইংগিত দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 26ৰ ভোট গ্ৰহণ হ'ব এপ্ৰিল মাহত নিৰ্বাচন চমু চাপি অহাৰ বাবে এনে ঘটনা সংঘটিত হৈছে জুবিন গাৰ্গৰ মৃত্যু ৰাজনীতিলৈ লৈ গ'ল একাংশই 2026ৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ এপ্ৰিলত ইংগিত প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বাক্সাত কৰ্তন কৰা হল ইণ্টাৰনেট সেৱা ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত অসম চৰকাৰৰ BNSSৰ 163 ধাৰা জাৰি কৰা হৈছে মুছলপুৰ নিকাচি বাক্সাত সন্ধান জাৰি কৰা হৈছে কাৰাগাৰৰ 500 মিটাৰ এলেকাৰ ভিতৰত সমবেত বাধা প্ৰদান কৰিছে বাক্সা জিলা কাৰাগাৰত অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি হৈছে হাজাৰ হাজাৰ লোকে ঘেৰাও কৰিছে কাৰাগাৰখন আৰু ধাৰাসাৰ শিলাবৰ্ষ অব্যাহত ৰাখিছে উত্তেজিত লোকসকলে আৰক্ষী সংবাদ মাধ্যমৰ বাহনত অগ্নিসংযোগ আৰু আক্ৰমণ কৰা হৈছিল বুধবাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিছিল আৰক্ষীয়ে আৰু আৰক্ষীৰ গুলীচালনাক কিৰেপ কৰা নাই প্ৰতিবাদকাৰীয়ে আৰু কাৰাগাৰৰ ভিতৰত আশ্ৰয় গ্ৰহণ কৰিছে আৰক্ষী আৰু সাংবাদিকে বৰ্তমানলৈকে আহত আৰক্ষী আৰু সাংবাদিকসহ আহত হৈছে একাধিক 15 জনৰ অধিক লোকক আটক কৰিছে আৰক্ষীয়ে কাৰাগাৰৰ ভিতৰত আশ্ৰয় গ্ৰহণ কৰিছে আৰক্ষী আৰু সাংবাদিকে হয় বন্ধু বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'